নমস্কাৰ এই ভিডিঅ'টো সকলোৰে বাবে নহয় মই প্ৰথমেই কৈ থৈছো এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে যি সকলৰ সিৰিয়াসলি এটা চাকৰি পাবৰ মন আছে যাৰ আৰ্থিক অৱস্থা ইমান ভাল নাই পঢ়িব মন আছে পঢ়িব পাৰেও কিন্তু পইচাৰ অভাৱত ভালদৰে এটা কোৰ্স ল'ব পৰা নাই বা কি পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব তেওঁলোকে কোনো জানা নাই আৰু তেওঁলোকৰ বাবে যাৰ বেসিক বস্তুটো ক্লিয়াৰ নাই ধৰক এতিয়া আসাম পাৰ্টটো আহিল ইণ্ডিয়া পাৰ্টটো আহিল কি পঢ়িব লাগিব ক'ৰ পৰা পঢ়িব লাগিব বা কেনেকৈ বস্তুবোৰ আমি উলিয়াব লাগিব তেওঁলোকে অলপমান অসুবিধা পাই আছে এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে সেইকাৰণে মই প্ৰথমেই কৈছো সকলোৰে নহয় আপোনালোকে ইয়াৰ পৰা স্কিপ কৰি যাব পাৰে যি 2-4 জনে ভাবিছে যে ইয়াৰ পৰা মোৰ লাভ হ'ব নেক্সট যিবোৰ এক্সাম আহি আছে তাত একো প্ৰবলেম নহয় সকলোবোৰ বস্তু ফ্ৰী অফ কষ্ট পাই যাম তেওঁলোকে থাকক ভিডিঅ'টো চাওক আদাৰৱাইজ বাকি সকল ইয়াৰ পৰা ওলাই যাব পাৰে ফ্ৰী অফ কষ্ট আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব 100% হৈ যাব চিন্তা নকৰিব মই কৈছো ইমানখিনি চালে আপোনালোকৰ বেসিকটো ক্লিয়াৰ হৈ যাব তাৰ পিছত আপোনালোকে নিজেই অলপ সলপ তাত তেল মছলা মাৰি ভাল কৰিব পাৰিব ঠিক আছে মই আকৌ কৈছো 1 টকাও প্ৰভাইড কৰিব নালাগে ফ্ৰী অফ কষ্ট আপোনালোকক মই কোৰ্স দি আছো আৰু ইমানখিনি বস্তু দিম সাফিসিয়েন্ট হৈ যাব কাৰেন্ট এফেয়াৰ্স ডিফাৰেন্ট সৰু বস্তু যিমান পাৰো আনি দিবলৈ চেষ্টা কৰি আছো তাৰ কাৰণে যদি গাইডেন্স ল'ব বিচাৰে KSGS আসাম টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰক আদাৰৱাইজ ভিডিঅ'টো কন্টিনিউ কৰক আপোনালোকে গম পাই যাব ঠিক আছে আমি যদি কেইটামান MCQs কৰি যাও বা এখন স্ট্যান্ডার্ড বুক পঢ়ি যাও পৰীক্ষাত কমন পঢ়িলে পঢ়িম নপঢ়িলে নাই কিন্তু প্ৰথমে যদি বেসিক বস্তুটো বুজি লয় যে এইখিনি বস্তু পঢ়িব লাগিব এইখিনি আহিব ইয়াৰ পৰা আমি এনেকৈ কুৱেশ্যন বনাব পাৰো সেইখিনি কৰাৰ পাছত আপোনালোকে যদি এখন বুক লয় বা MCQs কৰে বা নিজেও বস্তুবোৰ উলিয়াই পঢ়িব পাৰিব এতিয়া মই এক্সাম্পল দিও আসাম পলিটিয়ে মই কৰো আসাম পলিটিৰ পৰা বহু কুৱেশ্যন বনিব পাৰে আপুনি কুৱেশ্যন চাই গল এই কুৱেশ্যন কিটা যদি কমন নপৰি কি কৰিব সেই কাৰণে প্ৰথম কি কৰিব লাগিব যে আসাম পলিটিত আমি কি পঢ়িব লাগিব কোনটো টাইমলাইনত চাব লাগিব কি বস্তু ইয়াত সোমাই আছে বা আসাম কালচাৰ পঢ়ি আছো আসাম লিটাৰেচাৰ পঢ়ি আছো তাত আমি বেসিক ষ্টেটিক পোৰশনখিনি কোনখিনি কভাৰ কৰিব লাগিব কেনেকৈ কৰিব লাগিব কি ষ্টেপত যাব লাগিব সেই বস্তুখিনি যদি আমি প্ৰথমে জানি লওঁ প্ৰথমে পঢ়ি লওঁ তেনেহলে বাকি পৰীক্ষাবোৰত যেনেকুৱা কুৱেশ্যন আহিলো আমাৰ প্ৰবলেম নহয় বা নিজেও আমি কুৱেশ্যন বনাব পাৰিম নিজেই বেলেগ সোৰ্সৰ পৰা চাই আমি এটা সুন্দৰ প্ৰিপাৰেচন কৰিব পাৰিম ঠিক আছে মই আকৌ কৈ আছো তেওঁলোকৰ বাবে ভিডিঅ'টো বনাই আছো যাৰ একেবাৰে আৰ্থিক অৱস্থা বেয়া পঢ়িব মন আছে যাৰ বেসিকটো ক্লিয়াৰ কৰিব মন আছে কিন্তু ভাল প্লেটফৰ্ম পোৱা নাই আৰু এই বস্তুখিনি যদি কৰিব বিচাৰে এবাৰ যদি বেসিকটো ক্লিয়াৰ কৰিব বিচাৰে তাৰ পিছত যিকোনো এক্সামতে আপোনালোকৰ কাম বনি যাব সেই কাৰণে KSGS আসাম ইউটিউব চেনেলে সকলোবোৰ বস্তু প্ৰভাইড কৰি থৈছে যদি আপুনি বিচাৰি পোৱা নাই টেলিগ্ৰাম গ্ৰুপ KSGS আসাম বা মই ডেসক্ৰিপচনত দি দিছো তাত জয়েন কৰক মই যেনেকৈ কৈ যাম আপোনালোকে তেনেকৈ ভিডিঅ'ছ মই প্ৰভাইড কৰিম ফ্ৰী অফ কষ্ট 1 টকাও দিব নালাগে ধুনীয়াকৈ চাব বুজিব যিবোৰ কথা কওঁ শুনিব নোট কৰি যাব আৰু আপোনালোকে সিৰিজবোৰ কমপ্লিট কৰাৰ পাছত নিজে ক'ব যে ইয়েস হৈ গ'ল আৰু আপুনি নিজেই ভাবিব যে নো ডাউট মোৰ পইচা নাথাকিব পাৰে আৰ্থিকভাৱে মই দুখীয়া হ'ব পাৰো কিন্তু মই এতিয়া কম্পিটিশন কৰিব পাৰিম বেলেগৰ লগত সেই কাৰণে সকলোবোৰ গাঁৱে ভূঞে বহি থকা ষ্টুডেন্ট যোনে কাম বন কৰিও পঢ়ি আছে তেওঁলোকে যাতে ভালদৰে পৰীক্ষাত তেওঁলোকৰ কাৰণে যদি তেওঁলোকৰ যাতে পৰীক্ষাত ভালদৰে হেল্প হয় মই এই কামটো কৰি আছো ঠিক আছে আৰু সেকেন্ড কথা ইণ্ডিয়া পাৰ্টি হওক বা ওয়াৰ্ল্ড পাৰ্টি হওক সব ওয়াৰ্ল্ড জিওগ্ৰাফি বহুতৰ সমস্যা হয় যে কি পঢ়িব ক'ৰ পৰা পঢ়িম যিখিনি বস্তু লাগে যেনেকৈ পঢ়িব লাগে আপোনালোকক চকু মই মুকলি কৰি থৈ দিছো যে এনেকৈ চাওক এইখিনি বস্তু চাওক আৰু এবাৰ আপোনালোকে কমপ্লিট কৰাৰ পাছত সিৰিজটো আপোনালোকে ধুনীয়াকৈ নিজেই বস্তুবোৰ চাব পাৰিব মিলাব পাৰিব আৰু পঢ়িব পাৰিব ঠিক আছে সেইকাৰণে মই কওঁ যদি সিৰিয়াসলি আপোনালোকে পঢ়িব বিচাৰিছে বাৰে পৰীক্ষা দি ফেইল হৈ আছে কাৰণ বেসিক বস্তুটো আপোনালোকে বুজি পোৱা নাই তেনেহলে KSGS আসাম টেলিগ্ৰাম চেনেলটো আপোনালোকে মই লিংক দি দিম জয়েন কৰক আদাৰৱাইজ KSGS আসামত যাওক প্ৰথম অসমৰ মানুহ অসমৰ জিকে ষ্টেটিক জিকে যিমান আছে কমপ্লিট যদি কৰিব মন আছে তেনেহলে মই 3টা প্লেলিষ্ট কৈ আছো ইয়াতে দেখিব আসাম এণ্ড ইটস পিপল বুলি এটা প্লেলিষ্ট আছে কমপ্লিট পঢ়ি দিয়ক আসাম জিওগ্ৰাফি বুলি এটা প্লেলিষ্ট আছে কমপ্লিট পঢ়ি দিয়ক আসাম পলিটি বুলি এটা প্লেলিষ্ট আছে কমপ্লিট পঢ়ি দিয়ক আসাম কালচাৰ বুলি এটা প্লেলিষ্ট আছে কমপ্লিট পঢ়ি দিয়ক ইয়াৰ বাহিৰৰ ষ্টেটিক টপিক আৰু নাহে আৰু এইখিনি পঢ়াৰ পাছত আপোনালোকে গম পাব যে কেনেকৈ বস্তুবোৰ আমি ল'ব লাগে আৰু যদি আপোনালোকে পাৰা নাই যে কেনেকৈ কৰিম কি কৰিম টেলিগ্ৰাম গ্ৰুপ জয়েন কৰক কাৰণ আমি মাজে ট্ৰিক্সবোৰ লৈ আহিম বা কেতিয়াবা আমি সেশনো কৰিম গুগল মিটত আৰু আপোনালোকে ভালদৰে বস্তুবোৰ জানিব পাৰিব লগতে ইণ্ডিয়া পাৰ্টৰ কাৰণে ইণ্ডিয়ান জিওগ্ৰাফি ইমান ধুনীয়াকৈ কমপ্লিট বনোৱা হৈ আছে প্লেলিষ্ট চাব পাৰে ইণ্ডিয়ান ইকোনমি চাব পাৰে ইণ্ডিয়ান হিষ্ট্ৰী চাব পাৰে ইণ্ডিয়ান পলিটি চাব পাৰে আৰু কাৰেন্ট এফেয়াৰ্সবোৰ কেনেকৈ কাৰেন্ট এফেয়াৰ্স আৰু ষ্টেটিক টপিকবোৰ ৰিলেট কৰি পঢ়িব লাগে তাৰ ওপৰতো ধুনীয়াকৈ সেশন বনোৱা হৈ আছে নতুনকৈ যিসকল আহিছে নতুনকৈ যিসকলে পঢ়িব মন আছে ইয়াতে গৈ প্লেলিষ্টবোৰকৈ চাব চোৱাৰ পিছত নিশ্চয় আপোনালোকে লাভান্বিত হ'ব আৰু যদি চাব নাজানে তেনেহলে মোক কন্টেক্ট কৰিব মই বস্তুবোৰ আপোনালোকক দেখুৱাই দিম ঠিক আছে তাৰ পাছত আটাইতকৈ ইম্পৰ্টেন্ট বস্তু মেপিংখিনি ইণ্ডিয়াৰ মেপ
আসাম মেপৰ ওপৰত মেপ বেছ বহুত কুৱেশ্যন আহে আৰু মেপ মই ধুনীয়াকৈ ক্লিয়াৰ কৰি থৈ দিছোঁ ঠিক আছে আপোনালোকে চাব পাৰে আৰু এনেকৈ ক'লে ধৰিব নোৱাৰে যে ক'ত পাম ক'ত নাপাম সেইকাৰণে মই কৈছোঁ KSGS আসাম টেলিগ্ৰাম চেনেলটো জইন কৰক একদম ফ্ৰী অফ কষ্ট কমপ্লিট জিকে আপোনালোকৰ মানে ক্লিয়াৰ হৈ যাব চিন্তা কৰিব নালাগে